যি কাম কৰি ভাল পাওঁ সেই কামৰ যোগেদি আমি ভালদৰে কৰি নিজৰ লগতে সমাজখনৰ প্ৰতি বৰঙণি আগবঢ়াই পৰিয়ালটো পোহপাল দিয়াটোৱে আমাৰ এটা কেৰিয়াৰ চমুকে ক'বলৈ গ'লে এই ক্ষেত্ৰত আমি যদি চাওঁ যে আগৰ পৰা বিভিন্ন ব্যক্তিয়ে বিভিন্ন কেৰিয়াৰ লৈ আহিছে কোনোবা ফিল্ম কেৰিয়াৰত আছে কোনোবা খেলুৱৈ কেৰিয়াৰ কোনোবা জাৰ্নেলিষ্ট কেৰিয়াৰ বহুত ধৰণৰ বিভিন্ন কেৰিয়াৰ আছে গতিকে আমি যিহেতু আপোনালোক সকলো কলা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে মাজুলীৰ দৰে থাকি বা অসমৰ দৰে থাকি যে কি ধৰণৰ কেৰিয়াৰ ল'ব পাৰি এই বিষয়ে মই চিন্তা চৰ্চা কৰি কেইটামান কেৰিয়াৰ ইয়াত উল্লেখ কৰি যাম আৰু তাৰ বিষয়ে চমুকৈ কৈ যাম এইখিনি এই কাৰণেই কম যে আমাৰ সকলোৰে মনত কেৰিয়াৰ বুলি ক'লে কেৱল চাকৰিৰ কথাহে মনলৈ আহে আৰু তোমাক ডাঠি কম যে ইয়াত যিমান 600 যদি ল'ৰা ছোৱালী পঢ়ি আছে তাৰ ভিতৰত 50-60 জন বা 100 জনেহে চাকৰি পাব বাকী 500 জনে বা বাকীখিনিয়ে চাকৰি বোলা বস্তুটো নাপাব এই যে 10% বা 5%হে চাকৰি পাব বাকীখিনিয়ে চাকৰি নাপাব তেওঁলোকে জীৱনটো কি নাখাব নেকি জীৱনটো কি ভালদৰে নচলিব নেকি ভালদৰে চলিব তেওঁলোকে চাকৰি কৰাজনতকৈ সুখে সন্তোষে থাকিব বেছি ভালদৰেহে খাব এই যে ভালদৰে থাকিব বা ভালদৰে খাব বা ভালদৰে চলিব সেই চলাৰ বিভিন্নটা উপায় আছে হাজাৰটা উপায় আছে যিখিনি দিনক দিনে এতিয়া বাঢ়ি গৈ আছে আমি যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া আমাৰ সন্মুখত কেৰিয়াৰ অপশ্যন একেবাৰে কম আছিলে একেবাৰে নাই এতিয়া কিন্তু ৰাস্তা পথ উন্নতি হোৱা যোগাযোগ উন্নতি হোৱাৰ লগে লগে বা বহুত ধৰণৰ কেৰিয়াৰ স্কোপ আমাৰ আগত আহি গৈ আছে এইখিনি কথা মই কৈছোঁৱেই যে কেৰিয়াৰনো কি যে আমি যাৰ যোগেদি আমাৰ জীৱনটোত এটা লাইভলিহুড কৰিব পাৰোঁ লাইভলিহুড থাকে যাৰ যোগেদি আমি ঘৰত বা বাহিৰত আউটছাইডত আমি এটা ভালদৰে স্বাস্থ্য জীৱন যাপন কৰিব পাৰোঁ এইখিনি কথা ইতিমধ্যে মই কৈছোঁৱেই এই গোটেইখিনি বস্তু জড়িত হৈয়ে এটা কেৰিয়াৰ নিৰ্ধাৰিত হয় আমি সকলোৱে নেগলেক্ট কৰোঁ যে আমাৰ ভাল পাওঁ বা বেয়া পাওঁ আমি ইয়াত যিমানখিনি মানুহ আছোঁ মই নিজেও আমি আমাৰ অসমীয়া সমাজখনৰ বা অসমৰ প্ৰায় 90% মানুহে কৃষিজীৱী গতিকে আমি সকলোৱে এই ফাৰ্মাৰ বা খেতিয়কটো এটা কেৰিয়াৰ অপশ্যন হিচাপে আমি বহুতে নাচাওঁ কিন্তু আমাৰ ঘৰখন এতিয়ালৈকে সেইটো অপশ্যনতে চলি আছে তাতেই চলি আছে আমি নিজেও খেতি কৰি পঢ়া বা তোমালোকে সৰহভাগ ল'ৰা ছোৱালীয়ে ঘৰত খেতি কৰিয়ে পঢ়িছা গতিকে ফাৰ্ষ্ট অপশ্যনটো হ'ল যে আমাৰ সন্মুখত সকলোকে ডাঙৰ অপশ্যন কেৰিয়াৰ ফাৰ্মাৰটোৱে আছে কিন্তু অপশ্যনবোৰ সলনি হৈ গৈ আছে আজি 3 বছৰ আগলৈকে মাজুলীত যে এটা পৃথিৱীৰ দুষ্প্ৰাপ্য খেতি হয় তাক কোনো জনা নাছিলে আচলতে আমাৰ ইচ্ছা বহুত আছে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে পঢ়াৰ লগতে সমান্তৰালভাৱে এই কম্পিটিটিভ এক্সামবিলাকত কেনেধৰণে আগবাঢ়ি যাব পাৰে নিজক কেনেধৰণে এষ্টাব্লিছ কৰিব পাৰে আমাৰ শিক্ষকসকলো যথেষ্ট চেষ্টা চলাই আছে আৰু সেয়েহে আমি এটা প্ৰথম পদক্ষেপত আমি পদক্ষেপটো লৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে সমান্তৰালভাৱে তেওঁলোকে কম্পিটিটিভ এক্সামৰ কাৰণে যোগ্য হিচাপে এতিয়াৰ পৰা তেওঁলোকক গঢ় দিব পাৰে এই আমি প্ৰচেষ্টা চলাই আছোঁ আৰু তাৰে প্ৰতিচ্ছবি হিচাপে আজিৰ এই কৰ্মশালাৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ আমাৰ ইয়াৰ বাবে আমাৰ মাজুলী জিলা প্ৰশাসনৰ এডিশ্যনেল SP বিতু চেতিয়া ছাৰক আমি মাতি আনিছিলোঁ তেখেত এজন দক্ষ এই বিষয়ত যথেষ্ট দক্ষতা আছে তেখেতৰ বহুতো প্ৰগ্ৰাম আমি চাইছোঁ তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাল সমাদৰ লাভ কৰিছে সেয়েহে তেখেতক মাতি আনি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি যথেষ্টখিনি আগ্ৰহো দেখিছোঁ নীৰৱতাৰে তেওঁলোকে সেই আয়ত্ব কৰি ল'বলৈ সক্ষম হৈছে বুলি আমি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ